নমস্কাৰ বন্ধুসকল। আপোনালোকৰ মা দেউতা বা ককা আইতাৰ যদি মৃত্যু হৈছে তেনেহলে তেওঁলোকৰ ছবি দেয়ালত কেতিয়াও ওলমাই নাৰাখিব। আজিৰ ভিডিঅ'ত আমি এক গুৰুত্বপূৰ্ণ বিষয়ৰ কথা আলোচনা কৰিম। বহুলোকে এইবোৰৰ কথা গুৰুত্ব নিদিয়ে, কিন্তু বাস্তৱত এইটো আমাৰ জীৱনৰ শক্তি, সুখ, দুখ আৰু পৰৱৰ্তী প্ৰজন্মলৈও প্ৰভাৱ কৰে। এই বিষয়টো হৈছে ঘৰত স্বৰ্গীয় মা দেউতা বা ককা আইতাৰ ছবি লগাওয়া উচিত নেকি। আপোনালোকে নিশ্চয় বহু ঘৰত দেখিছে মাতা পিতা অথবা পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হোৱাৰ পাছত তেওঁলোকৰ ছবি দেয়ালত লগোৱা হয়। কোনো ঘৰত ড্ৰয়িং ৰুমত, কোনো ঘৰত পূজা ঘৰত, কোনো ঘৰত নিজৰ কোঠাত। কিছুমানে ফুল, আগৰবাতি, মালা দিয়া হয়। কিন্তু ভাবিছেনে এই ছবিখন লগাৱাৰো ঠিক স্থান, দিশ আৰু নিয়ম আছে? আমাৰ অধিকাংশ মানুহে ভাবে যে এয়া আমাৰ নিজৰ মানুহ আছি, তেনে ছবি লগাই দিলো। কিন্তু শাস্ত্ৰত কৈছে পিতৃদেৱ ভৱ, অৰ্থাৎ পিতৃলোক দেৱতাতকৈ উচ্চ। মাতা পিতা আৰু পূৰ্বজন্মাত্ৰ জন্মদাতা নহয়, তেওঁলোকে আমাৰ বংশ পৰম্পৰাৰ ভিত্তি। তেওঁলোকৰ পৰা পোৱা শক্তি আৰু সংস্কাৰ আমাৰ ভিতৰত আছে। সেইকাৰণে ভুল স্থানত ছবি লগাই দিলে ঘৰৰ শক্তিৰ প্ৰবাহ বাধা পায়। ঘৰত অশান্তি, অসুখ, মানসিক চাপ বৃদ্ধি পায়। ছবি লগাব পাৰি নেকি? লগাব পাৰে। ই আমাৰ প্ৰেম আৰু শ্ৰদ্ধাৰ প্ৰতীক। কিন্তু ঠিক স্থানত লগোৱা নোৱাৰিলে সমস্যা হয়। ছবি লগাৱাৰ নিয়ম: ১. দিশ দক্ষিণ। দক্ষিণ দিশক যমৰ দিশ বুলি ধৰা হয়। আত্মা এই দিশে পিতৃলোকলৈ যায়। দক্ষিণ দিশে ছবি লগালে আত্মা সন্মান আৰু শক্তি প্ৰবাহ ঠিক থাকে। ২. স্থল, ড্ৰয়িং ৰুম বা হল। দক্ষিণ দেয়ালত চকুৰ সমান উচ্চতাত লগাব। ৩. ছবিৰ ধৰণ, খুব ডাঙৰ ছবি নলগাব। অলংকাৰ নোহোৱা, শান্ত আৰু গম্ভীৰ ভাৱ থকা ছবি। ৪. পৰিচ্ছাহা, ধূলি জমিব নোৱাৰে। সপ্তাহত অন্তত একবাৰ পৰিষ্কাৰ কৰক। শুকান মালা বদলাই দিব। ভঙা ছবি লগাব নোৱাৰি। ৫. সংখ্যা, সীমিত ছবি, মাতা পিতা বা ককা আইতাৰ পৰ্যন্ত। বহু ছবি একেলগে নলগাব। ছবি লগাব নোৱাৰা স্থান: পূজা ঘৰৰ ভিতৰত, শিশুৰ ঘৰৰ ভিতৰত, ৰান্ধন ঘৰত নলগাব। এই স্থানবোৰে দেৱতা আৰু দৈনন্দিন শক্তিৰ প্ৰবাহ থাকে। পিতৃলোকৰ শক্তি আৰু দেৱতাৰ শক্তি একেলগে থাকিলে সংঘাত হয়। পূজা ঘৰত ছবি লগালে সাধনা বিঘ্নিত হয়। শয়নকক্ষ বিশ্ৰামৰ স্থান। শিশুৰ কক্ষে খেল আৰু পঢ়াৰ শক্তি লাগে। ভুল স্থানত ছবি থাকিলে মন অস্থিৰ হয়। ছবি লগালে কি কৰিব? প্ৰতিদিনে দীপক বা আগৰবাতি জ্বলাই কৃতজ্ঞতা প্ৰকাশ কৰক। ছবি দেখিলে হাঁহি মুখে প্ৰণাম কৰক। মনে মনে ক'ব যে আপোনালোকে আমাক জন্ম দিছে, সংস্কাৰ দিছে, আমাক আশীৰ্বাদ কৰক। ভুল নিয়মে কি হয়? পূজা ঘৰত ছবি থাকিলে দেৱতাৰ শক্তি বিঘ্নিত হয়। শয়নকক্ষ বা শিশুৰ কক্ষে ছবি থাকিলে অসুখ, দুঃসপন, মনৰ অস্থিৰতা হয়। বহু ছবি একেলগে থাকিলে শক্তি অসন্তুলিত হয়। ভঙা, ধূলি জমা ছবি অসুখ হয়। ছবিখন কাগজ নহয়, ই আমাৰ পিতৃলোকৰ স্মৃতি, আশীৰ্বাদ আৰু শক্তিৰ আধাৰ। প্ৰেম আৰু শ্ৰদ্ধাৰে তাক দেখিলে জীৱন সুখী হয়। পিতৃলোক থাকিলে ঘৰত শান্তি, ধন, স্বাস্থ্য আৰু উন্নতি হয়। বন্ধুসকল, প্ৰতিদিনে ছবি দেখিলে হাঁহি মুখে প্ৰণাম কৰক। মনে মনে ক'ব যে আপোনালোকে আমাক জন্ম দিছে, সংস্কাৰ দিছে, আমাক আশীৰ্বাদ কৰক। এই কথা শতিকাৰ শক্তি। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক কৰক, চেনেল ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জয় পিতৃদেৱ লিখক। ধন্যবাদ।